নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ আকৌ আজি নতুন এটা ভিডিঅ'ত। আৰু বন্ধুসকল, আজি যোনটো কণ্টেণ্ট হ'ব এইটো ঔটেঙা মাছ আৰু ঢেকীয়া ৰেচিপি। মানে এয়া চাব, বৰিয়লা মাছ প্ৰায় আধা কেজি লৈ আনিলোঁ। আৰু আজি কণ্টেণ্টটো মই আৰু মায়ে যিহেতু বনোৱা হ'ব আৰু তাকে। তাৰপিছত মায়ে মানে ইফালে হৈ আছে, এতিয়া মাক গৈ উঠাব লাগিবগৈ। আৰু এইটোৱে নতুনকৈ যিসকলে আহিছে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই সোনকালে গৈ ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো দবাই দিব, যাতে মোৰ ভিডিঅ' ন'টিফিকেশ্যনবোৰ আপোনালোকে আগতীয়াকৈ পায়। আৰু বহুত বেছি ধন্যবাদ, আপোনালোকে ইমানখিনি ভাল কমেণ্ট দিয়ে আৰু বহুত বেছি ভাল লাগে। আৰু সেনেকাই ছাপোৰ্ট কৰি গৈ থাকিব বুলি আশা থাকিলে আৰু সেইটোৱে আৰু শেষলৈ চাই থাকিব, তেতিয়া গম পাব। সকলোখিনি বস্তু এতিয়া গৈ পেলাই যোগাৰ কৰি আছোঁ, তাৰপিছত দেখাম। আৰু এয়া চাবচোন বন্ধুসকল, মাছখিনি ধুনীয়াকৈ মানে মায়ে এইফালে কাটি আছেগৈ। আৰু এয়া চাব বৰিয়লা মাছ, ৱাও, কাটি মানে এয়া চৰিয়াত থৈ আছেগৈ আৰু এটা এটাকৈ। মাছখিনি মানে মায়ে এইফালে কাটি ল'ব, বাকীখিনি মানে মই যোগাৰ পাতি কৰি ল'মগৈ। আৰু বন্ধুসকল, প্ৰথমতে এয়া চাব, ঔটেঙা ঢেকীয়াখিনি মানে ভালকৈ ফিল্টাৰৰ পানীত জুবুৰাই ধুই আছোঁগৈ। আৰু যিমান পাৰে আপোনালোকে চফাকৈ ধুই ল'ব। চফাকৈ ধুলে মানে কি হয়, ঢেকীয়াত যিমান লেতেৰা বস্তুখিনি থাকে চব ওলাই যায়গৈ। আৰু এয়া চাব, ঔটেঙা কিনি খাবলগীয়া হয়। গছত মানে কি আৰু, গছত পোৱাই নাইগৈ, বিচাৰিব গৈছিলোঁ। কোনে উঠি থাকিব ন, সময় নাই যিহেতু। এইটোৱে এয়া চাব। আৰু এয়া চাব, মায়ে এইফালে কাটি আছে। কিমানখিনি কাটা হ'লগৈ? প্ৰায়ভাগ আধা আধি হ'লেই আৰু কাটা। এয়া চাব, এয়া চাবচোন বন্ধুসকল, মাছখিনি প্ৰায় কাটা হৈ গ'ল। এতিয়া চফাকৈ ধুই লৈছে প্ৰথমতে। কেইবাৰ ধোৱা মায়ে? 7-8 বাৰমান ধুই ল'ব, যিহেতু ইয়াত বালি থাকে বৰিয়লা মাছত। এয়া চাব, চফাকৈ ধুলে মানে চাবও ভাল লাগে আৰু খাবও বহুত বেছি ভাল লাগে। আৰু এয়া চাব, ক্ল'জ আপ দেখাই দিছোঁ আপোনালোকক। চাব, ইয়াক ভাজা হ'ব যিহেতু, ইয়াক নিমখ আৰু হালধি দি এনেকৈ মেৰিনেট কৰি থৈ দিব অলপ সময়ৰ কাৰণে। আৰু বন্ধুসকল, ঔটেঙা মাছ আৰু ঢেকীয়া ৰেচিপিৰ কাৰণে কি ইনগ্ৰিডিয়েণ্টছ লাগে সকলোখিনি দেখুৱাই আছোঁ। একেবাৰে চিম্পুল, মানে আপোনালোকে বনাই খাব পাৰে। এইটো চোৱাৰ পাছত আপোনালোকে এবাৰ ট্ৰাই কৰি চাব কেনেকুৱা লাগে মানে খাই পেলাই। এইটোৱে এয়া চাব, ইয়াত আছে ঢেকীয়া, তাৰপিছত ইয়াত আছে ঔটেঙা, হালধি, তাৰপিছত এয়া নিমখ, আৰু এয়া চাব বৰিয়লা মাছখিনি যোনটো মেৰিনেট কৰি থৈছিলে যে, আৰু এইফালে মিঠাতেল। আৰু এয়া চাব, লগতে পিঁয়াজো লাগে, মানে যিহেতু 2টা সৰু পিঁয়াজ লৈ লৈছোঁ। তাৰপিছত বাকী প্ৰচেছখিনি মানে মায়ে বনাব। আৰু যোৱাকালি মায়ে কৈয়ে আছিলে মানে যে ঔটেঙা ঢেকীয়া আৰু মাছৰ লগত বনাই দিলে খুৱাব বুলি। এইটোৱে আৰু ৰান্ধি কিনে এইফালে পেলাই দিছেগৈ ছাইডত। আৰু ভণ্টিয়ে এইফালে নহৰু আনিব দিছিলে, এইফালে নহৰু, আদা দিব লাগিব ন। তামোল পাণ ভৰাই লৈছে মায়ে মুখত, জানে আৰু এয়া নহৰু, তাৰপিছত লগতে আদাও দিয়া হ'ব। এয়া চাব, ঢেকীয়াখিনি কাটা হৈ গ'ল। আৰু এতিয়া কাটি আছে ঔটেঙাখিনি। কোমলীয়া হয় ঔটেঙাখিনি একেবাৰে। কোমলীয়া হ'লে চুচটো হজম নহয় বুলি কয়। বুঢ়া হ'লে মানে হজম হয় বোলে। ঔটেঙা আৰু ঢেকীয়াখিনি কাটা হ'ল, আৰু এতিয়া কাটি আছে পিঁয়াজ। আৰু লগতে এইফালে চাব, নহৰুখিনি গুচাই আছেগৈ। বেছি নিদিয়ে আৰু, এটা মানে হৈ যাব বুলি ক'লে। বনাত গ'ল প্ৰথমতে আদা, তাৰপিছত এইফালে নহৰু আৰু জলকীয়া। এইফালে ভণ্টিয়ে খুন্দি দিব আৰু লাহে দেই, লাহে লাহে খুন্দা, লাহে
হাতটো এনেকৈ ঢাকন মাৰি লোৱা নহ'লে গোটেই ওলাই যাবগৈ পাৰিছা দেই পাৰিছা সাবস্ক্রাইব কৰি দিব হা লাইক সাবস্ক্রাইব আৰু কমেন্টত ক'ব ভাল লাগিছে নে নাই নহৰু আৰু জলকীয়াখিনি এয়া চাব ধুনীয়াকৈ পিছা হৈ গ'ল বন্ধুসকল গেছত বনোৱা হ'ব যিহেতু বহুত বেছি গৰম আৰু এইফালে কেৰাহী পাতি দিলে আৰু এইফালে মিঠাতেলো দি দিলে অলপ সময়ৰ কাৰণে গৰম হ'ব তাৰপিছত মাছখিনি মানে হালকাকৈ ফ্ৰাই কৰি ল'বগৈ আৰু প্ৰথমতে তাৰপিছত বাকীখিনি দেখাই গৈ থাকিম আৰু এইয়া মাছখিনি প্ৰথমতে হাফ ফ্ৰাই কৰি লোৱা হ'ব আৰু আৰু কেইটামান দি দিয়ক দে হৈ যাব এয়া বন্ধুসকল মাছখিনি চাবচোন হাফ ফ্ৰাই কৰা হৈ গ'ল আৰু এতিয়া এয়া চৰিয়াত নমাই দিবগৈ এইয়া প্ৰথমতে আকৌ গ'ল ইয়াত পিঁয়াজ পিঁয়াজখিনি হালকাকৈ ফ্ৰাই কৰি ল'ব প্ৰথমতে পিঁয়াজখিনি মানে গল্ডেন ব্ৰাউন হোৱাকৈ প্ৰথমতে ফ্ৰাই কৰি ল'ব আৰু এয়া চাব আদা নহৰু আৰু এয়া চাব জলকীয়াখিনি আধাখিনি দি দিছেগৈ আৰু আধাখিনি যেতিয়া পানী দিয়া হ'ব নহয় সেইটো টাইমতে আধাখিনি দি দিবগৈ আৰু চাব এবাৰৰ গোন্ধটো মজা আহিছে কিন্তু আদা নহৰু আৰু জলকীয়া এয়া এতিয়া ঢেকীয়াখিনি দি দিছেগৈ মজা লাগিছে খাইছে আৰু লগতে বন্ধুসকল এয়া ঔটেঙাখিনিও দি দিছেগৈ আৰু কেইটামান আছেগৈ হালকাকৈ হালধি দি দিলেগৈ ইয়াত জোখৰ মতে লৈ ল'ব আৰু আপোনালোকক যিমানখিনি লাগে আৰু এতিয়া ইয়াত দিব নিমখ এতিয়া ইয়াত দি দিম আৰু ন পানীখিনি অলপ সময় মানে সিজি ল'ব তাৰপিছত অলপ হালকাকৈ পানী দি দিমগৈ আৰু এয়া ইফালে সিজি আছে এতিয়া ওপৰতে ঢাকন লগাই দিওঁ ঢাকনখন গুচাই দিলে এতিয়া যোনখিনি পানী আছিলে যে এই পানীখিনি গোটেই চুহি লৈছে আৰু এইয়া এতিয়া হালকাকৈ পানী দি দিয়া হ'ব ইয়াত হ'বনে পানী হ'ব নাই আৰু দিম আৰু অকণমান দি দিম না বেছি টাইম নালাগে এইটো ৰেচিপিটো এতিয়া এয়া চাব মাছখিনি দি দিলেগৈ ওপৰতে আৰু অকণমান ইয়াত ন
নিমখটোৱে খালি হ'ব নাই জানো দি দিম ইয়াত দি দে এয়া হৈ গ'ল এতিয়া ঢাকন মাৰি দিবগৈ তাৰপিছত ৰেডি আৰু ঔটেঙা ঢেকীয়া আৰু মাছৰ যোনটো ৰেচিপি এইফালে ঔটেঙা মাছ ঢেকীয়া কমপ্লিট অলপ লৈ ল'লোগৈ বন্ধুসকল ইয়াত খাবৰ কাৰণে যিহেতু টেষ্টটো জনাম কেনেকুৱা হৈছে দেই প্ৰথমতে এয়া মাছ আৰু ঢেকীয়াটো বহুত বেছি গৰম লৈ ল'লোঁ একো নাই ডাইৰে এনেকৈ লৈ মজা হৈছে আদা নহৰু জলকীয়া আৰু নিমখ একেবাৰে জোখৰ হৈছে আৰু টেঙা ভাৱ এটা আহিছে মানে টেষ্টটো আৰু ফ্লেভাৰটো আহিছেগৈ ভাল লাগিছে খাই দিলে প্ৰথমবাৰ ট্ৰাই কৰিছোঁ বন্ধুসকল আপোনালোকেও ট্ৰাই কৰি চাব এনেকৈ মজা A few moments later. বন্ধুসকল এয়া চাব ভাত লৈ ল'লোঁ তাৰপিছত এয়া ঔটেঙা মাছ আৰু ঢেকীয়া যোনটো বনাইছিলে যে সেইফালে জোলটো লৈ লৈছোঁ লগত কি মজা লাগিছে চাবচোন আল্টিমেট টেষ্ট কৰি চাইছিলোঁ মানে বনোৱাৰ পাছত এতিয়া খাবই লাগে এয়া ঢেকীয়া মাছ লগত ঔটেঙা এতিয়া ঢেকীয়াৰ লগত লৈ ল'লোঁ মাছ ফ্লেভাৰটো মজা আহিছে বন্ধুসকল ঔটেঙা লগতে মাছ ফ্ৰাই আছিলে ইনগ্ৰিডিয়েণ্ট যোনটো আদা নহৰু আৰু জলকীয়া যোনটো আছিলে যে বন্ধুসকল একদম পাৰফেক্ট লেভেলত হৈছে টেষ্ট মানে পূৰা আল্টিমেট আৰু বন্ধুসকল য'তে নাখায় কিয় আপোনালোকে কিন্তু ঘৰলৈকে আল্টিমেট টেষ্ট নহয় এইটো ক'তো নাপাব আপোনালোকে যি কি নহওক মজা লাগিছে প্ৰথমবাৰ ট্ৰাই কৰিছোঁ মজা